নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সৰু ল'ৰা ছোৱালী যেতিয়া ঘৰত থাকে, মানে বহুত বেছি দুষ্ট কৰি থাকে, তেতিয়া আপোনালোকে বাৰু কি কৰে, মানে কেনেকুৱা উপায় অৱলম্বন কৰে ল'ৰা ছোৱালীক ঠিক কৰিবৰ কাৰণে মোক জনাবচোন। আমাৰ যদি পিছে একদম এনেকুৱা উৎপাত কৰি আছিলে, মই মটৰ গুচাবলৈ লগাই দিলোঁ। তাই যেনিবা গোটেইখিনি মটৰ গুচালে। আনফালে মই দুপৰীয়াৰ দাইল বহাই আছিলোঁ। ভিডিঅ'টো একেবাৰে দুপৰীয়া সময়ৰ পৰাই আৰম্ভ কৰিছিলোঁ। ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এনেই আৰু বেলেগ বেছি বিশেষ একো নাই। এয়া হৈছে পিঠাগুড়ি, মানে খুন্দিবৰ কাৰণে চাউল তিয়াই থৈছিলোঁ। চাউলখিনি তিয়ালো হয়, কিন্তু কাৰেণ্টটো ইমান বেছি দিগদাৰ কৰিলে, বহুত বেছি দেৰিকৈহে খুন্দিব পাৰিলোঁ, যাৰ ফলত মানে পিঠা বনাওঁতে মোৰ ৰাতি হ'লগৈ। সেয়া আকৌ ভাত পানী বনাই আহি বাহিৰতে মাক জীয়েক দুইজনী এনেদৰে বহি আছোঁ। আনফালে কাপোৰ চাই আছিলোঁ, কাৰণ আইতাক নাছিলে সেইখিনি সময়ত। সেয়া আকৌ সন্ধিয়া টাইমত পিঠা কেইটা বনালোঁ যেনিবা। মা যিহেতু মানে অধিৱেশনলৈ যাব তেজপুৰৰ, সেয়েহে পিঠা কেইটামান লৈ যাম বুলি ক'লে। ভকতসকলৰ লগত যাব যিহেতু, সেইকাৰণে এনেকৈ বনাই দিলোঁ। আৰু মোৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোৱে শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। বাই।